50 কোটি টকা যদি দিয়ে মই ল'ম, মই পীযুষ হাজৰিকাকো কৈছোঁ। তেওঁলোকৰ নিচিনাকৈ পাবত গজা কংগ্ৰেছী নহয় নহয়। আজি 2টা বজালৈকে অসমৰ মুখ্যমন্ত্ৰী ঋতু শইকীয়া ডাঙৰীয়া জনতা ভৱনত মোৰ কাৰণে ৱেইট কৰিছিলে। মই কিতাপ এখন লিখি আছোঁ, গৰু গাড়ীৰ পৰা হেলিকপ্টাৰলৈ। মই ছেল্ফ মেড মানুহ, কাৰণ তেওঁলোক মন্ত্ৰী, মুখ্যমন্ত্ৰী ল'ৰা। তেওঁলোকে মোক সভাপতি মহোদয় বুলি নকয়, মোৰ নাম কাঢ়ি মাতে। মই ক'লোঁ মোক নালাগে, আপোনালোকে কৰক, মই সহযোগিতা কৰিম। ক'লে নহয়, আপুনিহে পাৰিব, কাৰণ আপোনাৰ লগত চবৰ ভাল হ'ব, মই বনাই দিম বুলি ক'লোঁ। পাৰ্টি সিদ্ধান্ত ৰাতিটোৰ ভিতৰত 48 ঘণ্টাৰ পাছত ৰকিবুল হাছানৰ নামটো ক'ৰ পৰা আহিলে? তাৰমানে দলটো মই যে কৈছোঁ APCC R, অসমৰ 6জন নেতাই ক'লে এলায়েন্স নালাগে, ARDFৰ লগত এলায়েন্স হৈ গ'ল। গড় হত্যাকাৰীক টিকেট কাটিব লাগে বুলি সেই সময়ৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ বীৰপ্পা মৈলীয়ে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াক কৈছিলে নাই সোধক। ৰকিবুলৰ টিকেটটো কাটি দিলে কংগ্ৰেছ চৰকাৰ হোৱাৰ সম্ভাৱনা থাকিব, এই বুলি বীৰপ্পা মৈলীয়ে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া জীয়াই আছে, বীৰপ্পা মৈলী জীয়াই আছে, কৈছে নাই সোধক। তেতিয়াহ'লে মই APCC কৰিবলৈহে গৈছিলোঁ, আৰু মই তেওঁলোকৰ নিচিনাকৈ পাবত গজা কংগ্ৰেছী নহয় নহয়। মোৰ ককা দেউতাই মই কি পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰিছোঁ নেকি? মই যিদিনাখন কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ, সেইদিনাখনো অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতি 2টা বজাত জনতা ভৱনত মোক লগ পাইছিলে, ঋতু শইকীয়া ডাঙৰীয়াই। ৰাতি 2টা বজাত মুখ্যমন্ত্ৰী নাথাকে, কিন্তু মই ডিব্ৰুগড়ৰ পৰা এখন এম্বেচাডৰ লৈ আহিছিলোঁ। এম্বেচাডৰখন লৈ আহোঁতে ৰাস্তাত অলপ কাৰিকৰী বিজুতি হ'ল, মই আহি পোৱাত দেৰি হ'ল। ৰাতি 2টা বজালৈকে অসমৰ মুখ্যমন্ত্ৰী ঋতু শইকীয়া ডাঙৰীয়া জনতা ভৱনত মোৰ কাৰণে ৱেইট কৰিছিলে। এইটো মোৰ কাৰণে গৌৰৱ বা সৌভাগ্য বুলি কোৱা নাই, মই ইতিহাসটো কৈছোঁ। পাণ্ডু অধিৱেশনত 1926 চনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ চিঠি মই আপোনালোকক দিম সময়ত। মই কিতাপ এখন লিখি আছোঁ, গৰু গাড়ীৰ পৰা হেলিকপ্টাৰলৈ। মই মোৰ জীৱনত প্ৰথম উঠা গাড়ীখন হৈছে গৰু গাড়ী, ককা দেউতাৰ গৰু গাড়ীত উঠিছোঁ। আমাৰ গাঁৱলৈ গাড়ী গ'লে আমি পিছে পিছে দৌৰোঁ। আমাৰ গাঁৱত যেতিয়া গাড়ী যায় আমি পিছে পিছে দৌৰোঁ। আমি সেইখন, মই BA পাছ কৰিছোঁ টেবুল লেমৰ চিমনি মোহাৰি মোহাৰি। মোৰ দেউতাই মোক গুৱাহাটী ফুৰাবলৈ আনিছিলে 85 চনত। 85 চনত মোক দেউতাই ফুৰাবলৈ আনিছিলে। মই সেইজন মানুহ, মোক কোনে বেক কৰিছিলে? মই ছেল্ফ মেড মানুহ। মোৰ দেউতাই MV স্কুলৰ হেডমাষ্টাৰৰ ল'ৰা APCC প্ৰেচিডেণ্ট হ'ব, সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে, কাৰণ তেওঁলোক মন্ত্ৰী, মুখ্যমন্ত্ৰী ল'ৰা। তেওঁলোকে মোক সভাপতি মহোদয় বুলি নকয়, মোৰ নাম কাঢ়ি মাতে। মিটিঙত বহি থাকিলেও মোক APCC সভাপতি মহোদয় বুলি নকয়। তথাপিতো মই কেতিয়াও প্ৰতিক্ৰিয়া দিয়া নাই। আজি যে মই ৰিজাইন দিওঁতে যে 50 কোটি টকাৰ কথাটো আহিছে, মই যে এলায়েন্সৰ সভাপতিটো ভাঙি দিলে, তেতিয়া কেলৈ তেওঁলোকে মাত নামাতিলে? আৰু 50 কোটি টকা যদি দিয়ে মই ল'ম, মই পীযুষ হাজৰিকাকো কৈছোঁ। মই 50 কোটি টকা যদি বিজেপিয়ে দিয়ে, মই ৰাজহুৱাকৈ কৈছোঁ, মই ৰাজহুৱাকৈ ল'বলৈ সাজু আছোঁ। মোৰ এটা সপোন আছে, মোৰ দেউতাই 13 বিঘা মাটি ৰাজহুৱা স্থান কৰি ৰাখিবৰ কাৰণে হাতত লাঠি ল'বলগীয়া হৈছিল। মোৰ দেউতাৰ 3 দিন লকআপত আছিলে। ৰঙানদী সমষ্টিৰ বালিডিং চেণ্টাৰত 13 বিঘা মাটি ৰাইজৰ নামত সংৰক্ষিত কৰিবলৈ যাওঁতে মোৰ দেউতাই জেল খাইছিলে। আৰু মোৰ এইটো সৰুকালৰ পৰা সপোন যে তাত দেউতাৰ নামত এখন ষ্টেডিয়াম বনাম। আৰু যদি এই যি বিজেপিয়ে চৰকাৰীভাৱে হওক, ব্যক্তিগতভাৱে হওক, মোক যদি 50 কোটি টকা দিয়ে, মোক ৰাজহুৱাকৈ কয় যে TV আগত ল'ব লাগিব, মই ল'ম আৰু মোৰ দেউতাৰ নামত এখন ষ্টেডিয়াম বনাম।